ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আপোনাৰ বক্তব্য সামাজিক মাধ্যমৰ যোগেদি যথেষ্ট প্ৰচাৰ হ'ল আৰু ৰাইজে আপোনাৰ মতামতখিনিক লৈ বহুতো ধৰণৰ সহমত প্ৰকাশ কৰি তেওঁলোকে মতামত আগবঢ়াইছে। ইতিমধ্যে SIT কথাখিনি প্ৰকাশ পাইছে যোৱাকালি কথাখিনি। এই সন্দৰ্ভত আপুনি কিবা ক'বলগীয়া আছে নেকি জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ন্যায়ৰ ক্ষেত্ৰত? ন্যায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত দাবী কৰি অহা অসমৰ জনতাই, অসমবাসীয়ে জুবিন গাৰ্গৰ অনুৰাগী হয়, মানে বেয়াকৈ ব্যৰ্থ হৈছে। এই যুঁজখনত ব্যৰ্থ হৈছে। মই ক'ম যে ব্যৰ্থ হৈছে, ছাকচেছ হোৱা নাই। যিহেতু ন্যায় লাগে মুখ্যমন্ত্ৰীয়ে ক'লে ন্যায় মই দিম কৈ থাকিলে, চবে মুখ্যমন্ত্ৰীলৈ বাট চাই থাকিলে। CBIৰ কাৰণে জোৰ জুলুম নকৰিলে, জোৰকে নধৰিলে অসমবাসীয়ে। সেইটো কাৰণে এতিয়া কি হ'ল, চাৰ্জশ্বিটখন যে জমা দিলে, ঠিক আছে মুখ্যমন্ত্ৰীয়ে ক'লে যে হত্যা কৰিছে। মুখ্যমন্ত্ৰীয়ে নালাগে, যিকেইজনে হত্যা কৰিছে সেইকেইজনে যদি কয় যে হয় আমি হত্যা কৰিছিলো, SIT আগত ক'লে বাৰু হয় আমি হত্যা কৰিছিলো, কিন্তু কোৰ্টত মানি নলয়। সেই কথাটো মানি নলয় তেওঁলোকে যেতিয়ালৈকে সাক্ষীয়ে নক'ব। হয়, তুমি এটা মানুহক গৈ মই মাৰিছিলো বুলি ক'লে তুমি থানাত ক'ব যে হয় মই মাৰিছিলো। তুমি কোৰ্টত গৈ পিনে আকৌ উল্টা হ'ব পাৰা যে নহয় পুলিচৰ মাৰৰ ভয়তহে মই কৈছিলো, আমি হত্যা কৰা নাই। হয়, এতিয়া চাৰ্জশ্বিটখনত মানে গোটেইখন সুৰুঙা থৈ দিছে বাচিবৰ কাৰণে। বেবেৰ বাং কিছুমান এখন আলটু ফাল্টু কিছুমান ইয়াত কেছ ভৰাই পেলাই নি দীঘলীয়া কৰি পেলালে। বছৰ ধৰি এটা চলি থাকিব। এইবিলাক ইমানটো কৰিব লাগিছিলে নহয়। জুবিন গাৰ্গক কেনেকে মাৰিলে, কোনে মাৰিলে, কেলে মাৰিলে, তিনিটা কথাত চাৰ্জশ্বিট 5খন চাৰ্জশ্বিট বনালে হয়। আমি বহুত কেছ ধৰিছো তেনেকুৱা। আমি এটা কেছ ধৰিলে মানে আমিতো প্লেচ অফ অকাৰেঞ্চটো আমি কৰিব নোৱাৰো। আমি পুলিচক য'ত কেছ দিম, যিখন থানাত আমি কেছ দিম, পিছদিনাখন গৈ পুলিচক লগত লৈ বা পুলিচে আমাক নিজে মাতি নিব যে সেই প্লেচটো চাবলৈ যাব। সেই প্লেচটোত গৈ পেলাই গোটেই ড্ৰয়িং বনাব, ক'ত ধৰিলে, ক'ত মাৰিলে, কেনেকে কি হৈছিলে, তাৰপিছত কেছটো হ'ব, তাৰ এগেইনষ্টে তাৰ শাস্তি হ'ব ন। হয়। এতিয়া কথা সেইটোতো প্লেচ অফ অকাৰেঞ্চত নায়েই, তাৰ আয়ো যোৱাই নাই তালৈ। কোনো পধ্যে এইটো পাছত গৈ পেলাই ফাঁচি নহয়গে। এইটো অসমৰ ৰাইজে ব্যৰ্থ হৈছে এইটো কাৰণে যে CBIক দিব নোৱাৰিলে। কি হ'ব বুলি ভাবিছে আপুনি? বিজেপি অপজিট পাৰ্টি হওক, সংগঠন হওক, ৰাইজ হওক, জুবিন গাৰ্গৰ অনুৰাগীসকল হওক, CBIক দিবলৈ গোটেইখনে যদি লাগিলে হলে, CBIক দিয়া হলে গোটেইখন কথা ওলাই গ'লহেঁতেন। এতিয়া লুকুৱাবলৈকে গোটেই চাৰ্জশ্বিটখন লুকুৱাবলৈকে কৰিলে। কথাবোৰ লুকুৱাবলৈ, কোনোবা বাচিবলৈ সেইখনে কৰিলে ন। কি হ'ব আৰু এতিয়া? সেইটো এখন চাৰ্জশ্বিটখন কি চাৰ্জশ্বিটখন হ'ল আমিতো দেখি আছো, শুনি আছো। আমিতো সেইখন পঢ়াও নাই বাৰু, কিন্তু যিখিনি আমি শুনি আছো, দেখি আছো, সেইখিনিৰ পৰাতো অনুমান কৰিব পাৰি। আজি সেইখন গৰিমা গাৰ্গে সেই তেতিয়া সেইখিনি সময়তে জুবিনক অনাৰ পিছতে তেওঁ ক'লে যে নাই ল'ৰাটোক যেন তেনে বচাই দিয়ক আৰু তেওঁক আহিবলৈ দিয়ক, তেওঁ নহলে আমাৰ কামখিনি নচলিব। এইবাৰ বেলেগৰ কথা মতে তেওঁ এটা বক্তব্য দি দিছিলে, এটা কথা কৈ দিছিল তেওঁলোকে বচাব, একো নকৰিবৰ কাৰণে। ৰাইজে নামানিলে। এতিয়া গৰিমা গাৰ্গে পুনৰ এই চাৰ্জশ্বিটখন মানে মানি ললে। বিশ্বাস আছে আইনত, সকলোৰে আইনত বিশ্বাস আছে, পুলিচৰ ওপৰত কি বিশ্বাস আছে? এইখন চাৰ্জশ্বিটটো অসম পুলিচে বনাইছে ন। কি বিশ্বাস আছে? তেনেকুৱা কিমানকেইটা কেছ তেওঁলোকে SITয়ে নোৱাৰিলে প্ৰমাণ কৰিব, নোৱাৰিলে শাস্তি দিব নোৱাৰিলে। তো গৰিমা গাৰ্গে ইমান বিশ্বাস কৰাটো উচিত নহয়। বেলেগৰ কথা মতে এনেকে কথা কোৱাটো ৰাইজে ভাল পোৱা নাই। গৰিমা গাৰ্গে এইটো নিজৰ বৈবকে কৈছে নে আকৌ আগৰ নিচিনা লোকৰ কথা মতে কৈছে? এইখন তেওঁ ভালকে তেওঁ কথাবোৰ নাজানে। তেওঁ ভিতৰতে সোমাই থকা মানুহে তেওঁ বিজনেছৰ বাহিৰে ইটোৰ বাহিৰে তেওঁকতো জুবিন গাৰ্গে একো জানিবলৈ দিয়া নাছিলে, একো নাজানে। এতিয়া লোকে যি কৈছে তাকে কৈ দিছে। এইটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আকৌ কয় যে ফাষ্ট ট্ৰেক আদালতত হ'ব বুলি, আকৌ অলপ টাইম পাছ কৰিব। এতিয়া ইমান দিনত টাইম পাছ কৰিলে যে মই ন্যায় দিম। কি ন্যায় দিলে? মই তেতিয়াই কৈছিলো আগৰটো এটা মই ভিডিঅ' বনাওঁতে, ন্যায় আপুনি দিব নোৱাৰে। আপুনি চাৰ্জশ্বিটখন কটকটীয়া কৰক। SITত যিখন চাৰ্জশ্বিট দাখিল হ'ব সেইখন কটকটীয়া কৰক, তেতিয়াহে একচন হ'ব। তাৰ বাহিৰেতো একচন নহয়। মুঠতে এখন বেবেৰবাং
এই অখিল গগৈ ক'ব নিচিনা ডাষ্টবিনত নালাগে, গোৱাৰ নলাত পেলাই দিব লাগে চব। বালৰ হেৰি বনাইছে নেকি এইবিলাক? কথা ওলাইছে। কি চাৰ্জশ্বিট হ'ল এখন? গোটেই অসমৰ মানে জুবিন গাৰ্গতকৈ কোনো ডাঙৰ নাই। জুবিন গাৰ্গক লৈ খেলা কৰি আছে, পলিটিক্স খেলি আছে। বেয়া কথা ওলালে, চৰি, বেয়া নাপাব আপোনালোকে। মানে খঙতে একদিন মানে খাব পাৰিছো না, শুব পাৰিছো। এতিয়া আপুনি সকলো নিমাত হৈ হয় আছে, কি কৰিম হয় কি নকৰিম চবে ভাবি আছে, কি হব কি এতিয়া হব। আপুনি 5 আপুনি বছৰ 4 বছৰ 5 বছৰ বহক আৰামছে, এতিয়া একো মাত মাতিব নালাগে। আপুনি ব্যক্তিগতভাৱে ইমানখিনি এতিয়া আক্ৰোশতা প্ৰকাশ কৰিলে বা এনেকুৱা ধৰণে খং কৰিলে কিবা জানো সমাধান হ'ব বুলি আপুনি ভাবিছেনে? নাই, মোৰ কথা কৈছো, মোৰ অন্তৰত মই যিটো হৈছে মোৰ কথা কৈছো, মই ৰাইজৰ কথা কোৱা নাই। আপুনি আপোনাৰ ডিপাৰ্টমেণ্টত বহুত আজিলৈকে মানে পুলিচ এইটো কি চুৰ ধৰিলে, ডকাইত ধৰিলে আৰু তেনেধৰণে শাস্তি দিলে, বিভিন্ন ধৰণৰ কাম কৰিলে। সেই অভিজ্ঞতাৰ পৰা আপুনি ইমান ক্ষোভিত হৈছে, আপুনি এইটো কাম আপুনি নহ'ব বুলি ভাবিছে? জুবিন গাৰ্গৰ এইটো ন্যায় নহ'বই নেকি? চিয়ৰ ন্যায় কেনেকে হ'ব? ন্যায়টো মানে ন্যায় মানে কি? ন্যায় মানে যিকোনো শাস্তি দিলে ন্যায় হ'ব নেকি? আমাক ফাঁচি লাগে ন। ন্যায় মানে কি? কালি যাৱজ্জীৱন জেল দিব, অন্য কিবা দিব, তেনেকে নহ'ব নহয়। ফাঁচি হ'ব লাগিব, সেইটোৱে আমাৰ ন্যায় লাগে। সেই ফাঁচি দিবলৈ যাওঁতে ন্যায়খিনি যিবিলাক চাৰ্জশ্বিটত যিবোৰ লিখিছে, এইবিলাকতো ফাঁচি নহ'ব নহয়। সম্ভৱ নেকি ফাঁচি হোৱাটো? ইমান সহজ নহয়। 12,000 পৃষ্ঠা নে কিমান টোটেল? 12,000 নালাগে, 12 লাখ কৰক। 3 পৃষ্ঠাতে সিহঁতৰ একচন হৈ যাব। কি কাৰণে ইমানকে বনালে? এইবিলাক হ'ল টাইম পাছ। ইলেকশ্যনটো পাৰ কৰিলে এইবোৰ টাইম পাছ। গম পালে নাই? আপোনালোকেতো নাজানে, ভালকে জানিলেও আপোনালোকে নকয় নহয়। ক'লেও দিগদাৰী, ক'বলৈও দিগদাৰী। আমি কালো কেয়াৰ নকৰো ন ক'বলৈ। মই বনাবলৈ পাব লাগিছিলে চাৰ্জশ্বিট। এবছৰৰ ভিতৰত তাত ফাঁচি দিয়াই দিলো হলে। এই ফাঁচি দিবলৈ হলে চাৰ্জশ্বিটত কেনেধৰণে লিখিব লাগিব? এতিয়া কথা হ'ল কি, শেখৰে কি কলে, আপোনাৰ এইটো কি সঞ্জীৱন গাৰ্গে কি কলে, বাকীকেইটাই কি কলে, সেইখন বদলিও কৰি দিব পাৰি। সেইটো আমাৰ ইয়াত নহয় নেকি? হেৰিটো চাৰ্জশ্বিট, তাৰ যিটো মানে ৰেপৰ্ট যিখন লয়, যিখন মানে ৰেপৰ্টটো লিখে, সেইখন দেখোন থানাত বদলিয়ে হৈ যায়। তোমাৰ পৰা কি কি মানে ষ্টেটমেণ্ট লৈছিলে সেইখন চেঞ্জ কৰি দিয়ে দেখোন। কি কৰিব নোৱাৰে? অসমৰ সিহঁতক জনসাধাৰণে ফাঁচি কৈ দিলে দিবলৈ যাওঁতে বেলেগ কেছ ওলাই যাব। সেইকাৰণে ফাঁচি বা কৈছে যে তহঁতক অন্ততঃ ফাঁচি বা বচাই দিম, ফাঁচি হোৱা বা বচাই দিয়া চাৰ্জশ্বিট বনাম। তহঁতি কথাবোৰ নকবি চব। হয়তো বা কোনো এটা ফাঁচি হবগে পাৰে, এটা ফাঁচি হলে নহব নহয়। এতিয়া এইকেইটাক ধৰিলে, এই যিখিনি চাৰ্জশ্বিটত ইয়াত জমা দিলে, সিহঁতৰ মানে হত্যাৰ গোচৰ দিছে। চকুৰ আগতে হত্যা কৰি আছিলে, সিহঁতি যে নবচালে, সিহঁতিতো ফচে। সিহঁতক কেলে নানিব? সিহঁতি নোহোৱাকে কেনেকে সিহঁতৰ পালিচমেণ্ট হব? সিহঁতক কেইটাকো ধৰিব লাগিব। যি অৰ্গেনাইজ, যি মানে গোটেইখিনি কাম কৰিছিলে, সিহঁতকতো আনিব লাগিব। মেইন খিনি অহাই নাই এতিয়া। গোটেই বস্তুটো এতিয়া নিশ্চুপ হৈ গ'ল যে অসমৰ ৰাইজৰ যোন টোপনি কি কব কোনো মানে কি কব? এখন লাজ নাইকিয়া, এইখন অসমত লাজ নাইকিয়া পলিটিক্স, লাজ নাইকিয়া ঘিণ লগাবোৰৰ লগত কোনে মাত মাতিব? ৰাইজৰ ভিতৰে একোৰা জুই চবৰে জ্বলি এটা জ্বলি এটা লাজ প্ৰত্যেকে আছে, সোমাই আছে। চবৰে এটা সন্মান আছে। হয় এই হয় মানে নিজেই লাজ পাইছে কিছুমান কথা কবলৈ। হয় হয় সেইকাৰণে এই বস্তুটো মানে কি, এতিয়াও সময় আছে, CBI ক দিয়ক। যিহেতু অসমৰ ৰাইজে বিশ্ব ৰেকৰ্ড কৰাই দিলে জুবিন গাৰ্গক। হয় হয় বিশ্ব ৰেকৰ্ড কৰালে, বিশ্ব ৰেকৰ্ড পহচাই দিলে, ভগৱান বনাই দিলে। আপোনালোকে আৰু এটা বিশ্ব ৰেকৰ্ড কৰক, মানে CBI ক দিয়ক। এতিয়াও CBI ক দিবলৈ লাগক সকলোৱে। CBI নিদিয়ালৈকে একো ইয়াৰ মানে ফাঁচি নহয়। এইবোৰ ফাল্টু কথা হয়, এইবোৰ টাইম পাছ কৰাৰ কথা হয়। চাৰ্জশ্বিট যিটো শুনি আছো, দেখি আছো, যদি চাৰ্জশ্বিট পঢ়িবলৈ পালোহেঁতেন, দেখিলোহেঁতেন, তেতিয়াহ'লে আমি ক'ব জানিলোহেঁতেন কথাবোৰ। ইমান কেছ ধৰিছো, ইমান কেছ দিছো আমি, কিমান তাৰমানে জেললৈ পঠাইছো। আপুনি ক'ব বিচাৰিছে নেকি এইটো ওৱান মেন আৰ্মিৰ খেল হৈ আছে বুলি? হেল্ল' হয়, হেল্ল', হয়, এইটো ওৱান মেন আৰ্মি খেল হৈ আছে বুলি ভাবিছে নেকি আপুনি? এতিয়াতো চবে সেইটোৱে কব ন। মই নহয়, এতিয়া অসমৰ ৰাইজ সেইকাৰণে চুপ হৈ গ'ল, চবে সেইটোৱে ভাবিছে। চব ঠাণ্ডা হৈ দিলে অসমৰ ৰাইজৰ উদ্ধতো এজন মন্ত্ৰী বা বিধায়ক কেতিয়াও হ'ব নোৱাৰে, নহয় জানো?
আচৰিত কি হ'বগে এনেকে আচৰিত হলে? এতিয়া কি হ'বগে? অসমৰ জনসাধাৰণক ভৰিত মানে মূৰত নহয় ভৰি উঠোৱা এতিয়া হৈছে নহয়? এতিয়া যিখিনিতো লাগিছে, যিখিনিয়ে চেলেঞ্জ বা যিখিনি অন্তৰ বেছি দুখ পাইছে, প্ৰকৃত অনুৰাগী, সেইখিনি এৰি নিদিয়ে। সেইখিনি বছৰ বছৰ ধৰি লাগি থাকিব, লাগিলেও মানে ফলপ্ৰসূ নহ'ব ন। জোনমণি ৰাভাৰ ক্ষেত্ৰতো একে SIT হৈছিলে। SIT হৈছিলে, সেইটোতো চিম্পুল কথা। এইটো মই একেদিনাই কেছটো মই এটাকেইটাক ধৰি দিলো হলে, হয় চিম্পুল কথা এইটো। একেবাৰে ওলাই আছিলে কেছটো, একেবাৰে ওলাই আছে আকৌ। নিজৰ পুলিচৰ মানুহে গোটেইখন দেখোন ফোনত কৈ আছিলে, এনেকে ধৰিছিলে, এফালে মাৰিলে, এনেকে লোহাৰে মাৰিলে, এইফালে লৈ গল, ইমান দূৰ ঘূৰিলে, মাৰি আছে। তাৰ পিছতো একোডাল নহলে, গম পাইছে নে? হয় যোনবাৰ SP আছিলে, SP সেই ক'বাৰ হেৰিয়াৰ লগত কি যিজনে SP এজন মানে লেডিজ SP লগতে মানে হেৰি আছিলে, ভিতৰুৱা মানে সম্পৰ্ক আছিলে, সেইটো কাৰণে সেই কেছটো ফলপ্ৰসূ নহলে। কিন্তু জুবিনৰ ক্ষেত্ৰতো এনেকুৱা হোৱা নাছিলে। গোটেই অসম বাপৰে, ভাবিব নোৱাৰি। বিশ্ব ৰেকৰ্ড হল, কিন্তু এইবিলাক ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড নহলে, ব্যৰ্থ হল। কি হ'বগে শেষত? এতিয়া শেহতীয়াকে কি যিটো ভাবিছে? প্ৰতিবাদ কৰি আছিলে, সেই প্ৰতিবাদটো ব্যৰ্থ হল। একো ন্যায় পোৱা নাই। কোনে কৈছে ন্যায় পাইছে? একো ন্যায় পোৱা নাই। ন্যায় কোনটো পাব? যেতিয়া শাস্তি হব সেইটোৱে ন্যায় বুলি কয়। এইটো জখলা বহুত দীঘল কৰি পেলালে, চব টাইম পাছ। মই তেতিয়াই কলো, মুখ্যমন্ত্ৰীয়ে যিটো কব সেইটো SIT লিখিব। মই আগতে কলো মোৰ কথা, সেইটোৱে হলগে। মই কেইটামান কথা সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিছিলো, কাৰণ আপোনাৰ আগৰ যিখিনি ন্যায়ৰ সংক্ৰান্তত যিকেইটা কথা ক'লে, ৰাইজে যথেষ্ট আপোনাৰ লগত সহমত প্ৰকাশ কৰিছিলে। সেইটো কাৰণে মই আপোনাৰ বৰ্তমান SIT যিখিনি প্ৰতিবেদন দাখিল কৰিলে, সেই দাখিলৰ ওপৰত আপোনাৰ মতামতখিনি মই ললো। মই সেইখিনি কথা তেতিয়াই কলো যে SIT কি হব, তেওঁলোকৰ চাৰ্জশ্বিটত কি হব, কেনেকে বনাব, সেইটোতো মই আগতে কলোগে। কৈছিলে হয়। সেইটোৱে হলগে। সেইকাৰণেতো এতিয়া আমি আৰু তাতকেতো অধিক আৰু ৰাইজক জনাবহে পাৰো, বুদ্ধি এটা দিবহে পাৰো, শুনাবহে পাৰো যে এইটো এনেকুৱা, এইটো এনেকুৱা। তাতকেতো আৰু কৰিব নোৱাৰো। এতিয়া অৱশ্যে আমি শ্বহীদ হবলৈ ভয় নকৰো, কাৰণ আমাৰ এতিয়া আশা ভৰসাও নাই। আমি কেয়াৰো নকৰো। জেললৈ যাবলৈ নালাগে, শ্বহীদ হবলৈ গুলি খাবলৈ ভয় নকৰো। এতিয়া কোৱা কথা কমেই। বিজেপি আছিলো, বিজেপিয়ে এতিয়া বৰ্তমান বিজেপিয়ে হৈ আছো বাৰু, হেৰি হোৱা নাই ন এতিয়ালৈকে ইলেকশ্যনটো হোৱা নাই। বিজেপিয়ে হৈ আছো, বিজেপি হৈ কথা কৈ আছো। মাৰো, চাওঁ, মাৰক। এতিয়া মৰিবলৈ, গুলি খাবলৈ কেয়াৰে নকৰো, শ্বহীদ হবলৈ কেয়াৰে নকৰো। এতিয়া এনেইতো ঘৰতে মৰিলে গোটেইখন য'ত ত'ত খবৰ দিব লাগিব। এই মৰিলে, গোপাল বৰা মৰিলে, খৰি দিব লাগে, ঘৰে ঘৰে খবৰ দিব লাগিব। শ্বহীদ হলে মানে নালাগে নহয়, গোটেই ঢেৰ মানুহ আহিব, ঢেৰ সন্মান কৰিব। তেনেকুৱা ভাৱ আহিছে। এতিয়াও বহুত সময় আছে, কি হয়গে ঠিকনা নাই। আহ, ৰাইজে এতিয়া ধৈৰ্য ধৰি আগবাঢ়ক, CBI দাবী কৰক, আকৌ এবাৰ বিশ্ব ৰেকৰ্ড কৰক, জুবিন গাৰ্গৰ যেনে তেনে ন্যায় দিয়ক। তাৰ বাহিৰে এইবোৰ কি টিভিত, এইবোৰ হেৰিয়াত, এইবোৰ কি আলোচনা কৰি থাকে, এইবোৰ ফুংফাং। এইবোৰ চব টিভিৰ আগত বহি সেইবিলাক আলোচনা কৰি দেখক, ভিতৰি ভিতৰি চব মিলজুল আছে। একো লাভ নাই এইবিলাক। টকশ্ব ফকশ্ব, কিহৰ টকশ্ব ফকশ্ব মাৰি থাকে এইবিলাক। এটা কব, এটা কাটিব, এটা কব, এটা কাটিব। বিজেপি এটা বহিব, সেইটো হালা কৰি পঠিয়াই দিয়ে সময়টো। তেনেকে নহয়। CBI চবে কওক যে CBI এতিয়াও লাগে, CBI দাবী কৰক। ইতিমধ্যে ভাওনাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানে ধৰ্মীয় অনুষ্ঠানৰ যোগেদি এই ভগৱন্তৰ ওপৰত সকলো এৰি দিছে। ৰাইজে উপায় নাইকিয়া হয়। ঈশ্বৰেতো তেওঁলোকক এটা ভাল প্ৰত্যুত্তৰ দিব। গড শ্বেল ৰিকুৱাইট বুলি কথা এটা আছে। ঈশ্বৰে ইয়াৰ প্ৰত্যুত্তৰ দিব তেওঁলোকক। প্ৰত্যুত্তৰ দিব। শুনা, এইটো কৰ্মক্ষেত্ৰতহে ভাগ্য। হয় কৰ্ম কৰিলেহে ভগৱানে সেইটো কৰিব ন বস্তুটো। তুমি ঘৰতে খেতি এটা কৰিছা, কিবা এটা গছ এজোপা লগাইছা, তুমি কৰ্তব্যটো কৰিলেহে ভগৱানে তোমাক চাব, গছজোপা ভাল কৰিব, বেয়া কৰিব। ল'ৰা ছোৱালী পঢ়িছে, সি এতিয়া ইণ্টাৰভিউ দিছে, SIT প্ৰতিবেদনৰ পিছত কি হয়? এতিয়া দল সংগঠন বৈঠক কৰ্তব্যটোৱে বেয়া কৰিলে, আকৌ কৰ্তব্যটোৱে বেয়া কৰিলে। SIT চাৰ্জশ্বিটখনে বেয়া কৰিলে। ঠাণ্ডা হৈ বহি আছে যে এতিয়াও এতিয়া এখন ভগৱানে কোনটো কেনেকে চাব? নোৱাৰিব নহয় চিধা কৰিব। এইটোত ভগৱানে নোৱাৰিব নহয়। সঠিকভাৱে যদি লিখিলে হলে, একদম মানে পুৰা সুৰুঙা নথকাকে যদি কৰিলে, তেতিয়া ভগৱানে এইটো চালে হলে ন্যায় দিয়াত কিবা। এতিয়াতো সেইখিনি হোৱাই নাই নহয়। এতিয়া মেজিষ্ট্ৰেটে সেইবিলাক নামানে নহয় কোৰ্টত।
যিমান চিঞৰক, যিমান যি কওক, যিমান সিদ্ধাৰ্থ কৰক মাৰিলো, চামকানৰ কৰক মাৰিলো, তেওঁলোকে মানি নলয় তেনেকে। গোটেইখিনি আকৌ চালি জাৰি চাব, সুধিব, পুচিব, সাক্ষী বাদী লৈ গোটেইখন কৰাৰ পিছত ন্যায় হ'ব। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে গোটেইখন ভুলা ভুলিয়ে কৰিলে। গোটেইখন যি কৰিব লাগে সেইটোৱে নকৰিলে। পুলিচে নাজানে নেকি সেইবিলাক? প্ৰথমে এছ আই টিয়ে কিমান মানে কেছ ধৰি আছে, মানে নোৱাৰিছে, সেইটো চবে দেখিয়ে আছে। এছ আই টিক প্ৰথমে দিব নালাগে। অপজিট পাৰ্টিটো কঁকাল ভঙা এইবোৰৰ কামেই নাই। এইবোৰৰ দেখিছো মই। বিজেপিও নালাগে, আই কংগ্ৰেছো নালাগে, বেলেগ কিবাহে এতিয়া ৰাইজে বিচাৰক। কাৰণ আই কংগ্ৰেছে কেলে কৰিব নোৱাৰিলে, CBIক দিব নোৱাৰিলে? এনেই অকল আৰু সেইটো টিভি আগত বকিলে নহব নহয়। কি কাৰণে ভয় কৰে? মন্ত্ৰী পদ যাব, MLA পদ যাব, সেইবোৰ কাৰণে ভয় কৰে নেকি? তেওঁলোকে ইমান কিয় কমজুৰি কৰি প্ৰতিবাদ কৰিলে? ভালকে যদি অপজিট পাৰ্টি আই কংগ্ৰেছে ভালকে লাগিলে কেলে CBIক দিব নোৱাৰিব? চিঞৰি ক'লে মই CBIক কেলে দিম, নিদো, CBIক কেলে দিম, নিদো, সদনত কৈ দিলে। ক'তা ইহঁতি একোৱে কৰিব নোৱাৰিলে। কেলে নিদিব? CBIক লাগিবই। সদন ত্যাগ কৰক, চবে অসহযোগ কৰক, প্ৰতিবাদ কৰক। যেনেকে জাকে জাকে ওলাই গোটেই আই কংগ্ৰেছ খিনি ওলাব নোৱাৰি নি? যেনেকে বিজেপি যখন ওলাইছিলে, আচল অনুৰাগী বুলি যেনেকে ওলাইছে, আই কংগ্ৰেছেনো কেলে নোলালে তেনেকে CBIক দিয়ক বুলি? এই যে আপোনালোকে সেই ভিজুৱেল যে দেখুৱাই আছে, তাত কি আছে? সেই বগা টুপি আৰু বগা চাৰ্ট যে পিন্ধি আছে, বগা হাফ পেণ্টো পিন্ধি আছে, সেই মানুহবিলাক যে আপোনাৰ তদন্ত প্ৰক্ৰিয়াটোত আপোনাৰ কেৱল ষ্টেটমেণ্ট দি ছিংগাপুৰলৈ পুনৰ গুচি গ'ল। তাৰ পাছত তেওঁলোকক আপোনাৰ এই ইয়াত থকা সময়ছোৱাত কেনেকুৱা ব্যৱস্থাপনা কৰি দিলে আপোনালোকে দেখিলে, ৰাজআতিথ্য দিলে। তাৰোপৰি আপোনাৰ অৰ্গেনাইজাৰ, সেই পাৰ্টিটো কোনে আয়োজন কৰিছিলে? তন্ময় ফুকন নহয় জানো? সিদ্ধাৰ্থ শৰ্মাটোতো নহয়। ক'বলৈ গ'লে মানে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত বা অমিত প্ৰভা বা আপোনাৰ শেখৰ যুটীয়া হত্যাকাৰী নেকি? সেই কেইগৰাকীৰ বিৰুদ্ধে কিয় আলোচনা নহয়? আমি এটা চাৰ্জশ্বিটখনৰ কথাটো পাতোতে এতিয়া লয়ে সেই কথাটো কয় নেকি যে এই বগা চোলা পিন্ধি থকা মানুহবিলাক, এই যে আপোনাৰ এই সিহঁত যে দৰ্শক হৈ আছে তাতে, এগৰাকী মানুহক তাত হত্যা কৰিলে, এজনে আপোনাৰ হত্যা কৰিলে, 4জনে সহযোগ কৰিলে, বাকী 10জনে চাই থাকিব পাৰে নেকি? যে নে আইনে চাই থাকিবলৈ সুবিধা দিয়া হয়? সেই কথা বতৰাবিলাক গোটেইখিনি অভিযোগ আহিছে। আৰু মেইন কথাটো আমি কৈ আছো, সেইটোৰ ওপৰত কোনেও নাপাতে। এতিয়া মই যে কৈছো যে জুবিন দা কিয় ছিংগাপুৰলৈ গ'ল? ছিংগাপুৰলৈ গ'ল আপোনাৰ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা সেই অনুষ্ঠানটোলৈ, আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। গতিকে সেই চেপ্টাৰটো দেখোন আমি নাপাতো এতিয়া। সেই কথাটোহে মই কৈ আছো। বেলেগ আপত্তি আমাৰ একো নাই যে এতিয়া যিখিনি আচলতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ যথোপযুক্ত শাস্তি আমি বিচাৰিছো, তেওঁলোকৰ ফাঁচি বিচাৰি আছো। মানে তেওঁলোকৰ এতিয়া যিটো আপোনাৰ 103 দিছে, 103 দিয়াৰ পৰা আমি কৈছো যে তেওঁলোকে সঁচাসঁচিকে জুবিন দাৰ হত্যাৰ মুখলৈ ঠেলি দিলে বা হত্যা কৰিলে, তেওঁলোকে ডেফিনেটলি আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি হ'ব লাগিব। সেই কথা আমি কৈছো। তাৰ সমান্তৰালভাৱে বাকী যি কেইগৰাকী এতিয়ালৈকে আচলতে গ্ৰেপ্তাৰ হোৱা নাই, যিবিলাক মূল কালপিত, যিবিলাকে আচলতে সেই ইয়ত পাৰ্টি আয়োজন কৰিছিলে, যিবিলাকে জুবিন দাক তাত মদে মাংসৰে মদ খুৱাই খুৱাই যে মাৰিলে বুলি যে ক'লে মুখ্যমন্ত্ৰীয়ে, গতিকে সেই লোকসকলক কিয় এৰি দিয়া হ'ল? সেই প্ৰশ্নটো আছে। আৰু এটা কথা কওঁ যে এই যে আপোনাৰ ইয়াত আপোনাৰ মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক আপোনালোকে দেখিছে যে তেওঁ যেতিয়া আপোনাৰ এই সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত তেওঁলোকৰ ক্ষেত্ৰত তেওঁৰ প্ৰথমতে দৃষ্টিভংগীটো কেনেকুৱা আছিলে সেই কথা আমি মনত ৰাখিব লাগিব। এতিয়া অজয় ফুকন ডাঙৰীয়া তেওঁ যে জেলত যাবলগীয়া হ'ল, মানে তেওঁলোকক কেনেকুৱা ধৰণে আচলতে পূজাৰ ছুটি দিছিলে দীঘলীয়াকে, সেইবিলাক কথা আমি পাতিব লাগিব। 19 তাৰিখৰ অভিশপ্ত দিনটোত ছিংগাপুৰত জুবিনদাৰ সৈতে কি হৈছিলে সেই কথা সমগ্ৰ অসমবাসী ৰাইজে জানিব খোজে। আপুনি সেই কথা ইতিমধ্যে উত্থাপন কৰিছে। গতিকে আমি এই গোটেই তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত যিসকল আচলতে তদন্তকাৰী বিষয়া তেওঁলোক কিন্তু প্লেচ অফ অকাৰেঞ্চ, ঘটনা য'ত ঘটিছিলে তালৈ যোৱা আমি নেদেখিলো। মানে এনেকুৱা চাগে কোনো ঘটনা নাই য'ত আচলতে য'ত ঘটনাটো ঘটে প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ তদন্তকাৰী বিষয়াই চাগে ফাইল কৰা এখন প্ৰথম চাৰ্জশ্বিট হ'ব পাৰে। এনেকুৱা এটা আচলতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটো চলাইছিলে। সেইকাৰণে আমি প্ৰথমতে কৈছিলো যে এইটো আচলতে কোনো কাৰণতে CID বা SITৰ জৰিয়তে সম্ভৱ নহয়। ছিংগাপুৰত হোৱা ঘটনা, গতিকে ডেফিনেটলি আচলতে ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্থা CBIক দিবলৈ আমি কৈ আছিলো। আৰু আপোনাৰ ছিংগাপুৰৰ ঘটনাটোৰ ক্ষেত্ৰত আমি ইণ্টাৰপলৰ সহযোগিতাৰ প্ৰয়োজন হ'ব বুলি কৈছিলো। কিন্তু মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে নাজানো, তেওঁ কিন্তু তেওঁৰ অধীনৰ SIT গঠন কৰি আচলতে তদন্ত প্ৰক্ৰিয়াটো চলাবলৈ দিলে। আৰু সেই গোটেই তদন্ত প্ৰক্ৰিয়াটো যিমান দিন চলালে তেওঁলোকে আমি দেখিলো যে
এই যি আচলতে জুবিনদাৰ হত্যাকাণ্ডত জড়িত আচলতে যিবিলাক মানুহৰ তালিকাবিলাক আহিছিলে আপুনি ইতিমধ্যে কৈছে যে তাত যি ইয়ত পাৰ্টি কৰাৰ সময়ত আচলতে জুবিনদাক হত্যা কৰা হৈছিলে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত কৈছে যে এজনে হত্যা কৰিছে 4 জনে সহযোগিতা কৰিছে কিন্তু আমি আৰু এটা কথাটো দেখিছিলো যে তাত ইয়ত পাৰ্টি হৈছিলে য'ত আচলতে 15 গৰাকী ব্যক্তি উপস্থিত আছিলে ইয়ত পাৰ্টিত থকা বাকি 10 জনক কিয় আজিৰ দিনটোতে গ্ৰেপ্তাৰ নহল সেই প্ৰশ্নবিলাক আমাৰ মনত আছে কি স্বাৰ্থ লুকাই আছে আচলতে মানে এছআইটিৰ আইন আচলতে সকলোৰে ক্ষেত্ৰত একে নহয় নেকি সমান নহয় নেকি এতিয়া ইয়ত পাৰ্টি কৰা একাংশ আপোনাৰ বাছি যাব একাংশ গ্ৰেপ্তাৰ হ'ব তেনেকে আইনে বিচাৰ কৰিব নেকি এতিয়া আপোনালোকে এটা কথা চাব মানে এই অভিযোগনামাখন পৰিপূৰ্ণ নহয় এই অভিযোগনামা সম্পূৰ্ণৰূপে আমি কৈছো যে এইটো আধৰুৱা আৰু কাল্পনিক ভিত্তিত হোৱা আচলতে চাৰ্জশিট অভিযোগনামা গতিকে এইখনৰ জৰিয়তে আমি সঁচাসঁচিকে জুবিনদাক ন্যায় দিব নোৱাৰো আৰু আপোনালোকে যদি চাই আমি আগৰে পৰা এটা কথা কৈছিলো কিন্তু সংবাদ মাধ্যম আৰু অসমৰ আচলতে যিবিলাকে জুবিনদাৰ জাষ্টিস বিচাৰিছে সেই সকলোৱে সেই কথাটো খৰপ মানে আমি যি ধৰণে উত্থাপন কৰিছো সেইটো নকৰিলে কাৰণ ধাৰাখিনি লগালে নহব ধাৰা লগালে নহব ধাৰা এতিয়া চাওক এতিয়া কাল্পনিক ভিত্তিত আপোনাৰ কিবা তদন্ত হত্যাকাণ্ডৰ ধাৰা লগাইছে বা 105 যাৱজ্জীৱন কাৰাদণ্ড কিন্তু আপোনাৰ হত্যাকাণ্ডৰ ধাৰা লগাই দিলে এইটো নুবুজায় যে তেওঁলোকে সঁচাসঁচিকে কোৰ্টত মানে আপোনাৰ শাস্তি হত্যাকাণ্ড হ'ব বুলি তেওঁলোকে প্ৰমাণ কৰিব পৰাকে প্লেচ অফ অকাৰেন্সত গৈ তেওঁলোকে তদন্ত চলাইছে নে নাই সেই কথা বতৰাবিলাক আহিব যে আপোনাৰ ছিংগাপুৰৰ ইয়ত পাৰ্টি কৰোতে আচলতে তাত কেনেকুৱা পৰিস্থিতিত জুবিনদাক হত্যা কৰা হৈছিলে সেই এভিডেন্স বিলাক ক'ত আছে ছিংগাপুৰত আছে গতিকে ছিংগাপুৰত গৈ আচলতে তদন্তকাৰী বিষয়ে গোটেই আচলতে নথিপত্ৰবিলাক উদ্ধাৰ কৰিব লাগিছিলে এই অভিযুক্তসকলক যিবিলাকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকক ছিংগাপুৰত লৈ গৈ কেনেকে হত্যা কৰিলি সেই গোটেই কথা বতৰাবিলাক আচলতে তাত ধুনীয়াকে বস্তুটো বনাই আনিব লাগিছিলে কিন্তু সেই কথা বতৰাবিলাক আমি নেদেখিলো আৰু আপোনাৰ এতিয়া যদিও কোৱা হৈছে যে এই যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে জুবিনদাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত আচলতে দুখী কথাটো তেনেকুৱা নহয় যে আপোনালোকে সকলোৱে জানে এটা কথা যে এই ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কোনে আয়োজন কৰিছিলে আমি আগৰে পৰা এটা কথা কৈ আছিলো শ্যামকানু মহন্তই গুৱাহাটীত সংবাদমেল পাতি কৈছিলে যে এই অনুষ্ঠানটো হাই কমিছন অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ মানে ছিংগাপুৰত থকা উচ্চায়ুক্তে প্ৰেজেন্ট কৰিছে ইয়াত ডকুমেন্টটো আছে আপোনালোকে দেখিব আমি আৰটিআই যোগে যেটো ডকুমেন্ট পাইছো ইয়াত লিখা আছে আপোনালোকে দেখিব যে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰত থকা উচ্চায়ুক্তই এখন চিঠি দিছে আপোনাৰ এপ্ৰিল মাহতে যিখন চিঠি দিছে তাত তেওঁলোকে কৈছে যে আপোনাৰ ইয়াতে লিখিছে তেওঁলোকে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজড বাই দ্য হাই কমিছন অফ ইণ্ডিয়া ইন ছিংগাপুৰ এই কথাটো মই এই কাৰণে আহিছো আজিৰ দিনটোলৈকে কিন্তু তদন্তকাৰী বিষয়ে এছআইটিৰ ফালৰ পৰা তদন্তৰ আওতালে অনা নাই আৰু জুবিনদাৰ নিচিনা এগৰাকী আৰ্টিষ্টক ছিংগাপুৰলৈ লৈ যোৱাৰ পাছত ছিংগাপুৰত আচলতে কেনেকুৱা ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিলে ভাৰত চৰকাৰৰ অনুষ্ঠানটোত সেই কাম তেওঁলোকে নকৰিলে আপোনালোকে দেখিছে আজি পোষ্টমেলন আহিছে পোষ্টমেলন খানাপাৰালৈ আহোতে বিমান বন্দৰৰ পৰা খানাপাৰালৈকে কেনেকুৱা ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই কথাটো আচলতে আমি দেখিছো জুবিনদাৰ ক্ষেত্ৰত সেই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কিয় ছিংগাপুৰত নহলে সেই প্ৰশ্নবিলাক এতিয়া ডেফিনেটলি আহিব আৰু আপোনালোকে এটা কথা জানিব যে জুবিনদাও ইণ্টাৰনেশ্যনেল ছিংগাৰ জুবিনদাও আপোনাৰ 40,000 গান গাইছে তেওঁ ইংৰাজীত গান গাইছে গতিকে জুবিনদাৰ ক্ষেত্ৰত কিয় অন্যায় কৰা হ'ল সেই অন্যায়টো কিন্তু আমি চৰকাৰৰ ফালৰ পৰা দেখিছো জুবিনদাক ছিংগাপুৰত থকা অৱস্থাত যি ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব লাগিছিলে সেই ব্যৱস্থা নকৰাৰ কাৰণেহে আচলতে জুবিনদা আমাৰ মাজত নাই সেই কথাটো স্পষ্ট নিশ্চয় মই পৰৱৰ্তী মন্তব্য ল'ম মই দাদা তথ্য প্ৰমাণবিলাক এতিয়া ধৰক মুন্না প্ৰসাদ গুপ্তাই গৈছে মুন্না প্ৰসাদ গুপ্তা আয়ো নহয় মুন্না প্ৰসাদ গুপ্তাই তাৰ তেখেতে আয়ো নহয় চিফ হয় তেওঁ পাৰিব আৰু এটা কথা যে আপোনাৰ তাত যেতিয়া তদন্ত চলাইছিলে আপোনাৰ ছিংগাপুৰ পুলিচ ফৰ্চে তেওঁলোকে প্ৰিলিমিনাৰী যেটো ৰিপৰ্ট দিছে তেওঁলোকৰ প্ৰেছ ৰিলিজ এখন উলিয়াইছিলে তাতে তেওঁলোকে সংবাদ মাধ্যমক যেটো প্ৰেছ ৰিলিজ দিছে যে জুবিনদাৰ যেটো হত্যাৰ ঘটনা সেই ঘটনাটো আচলতে কোনো ধৰণৰ ফাউল প্লে নাই বুলি কৈছে গতিকে তেওঁলোকৰ পৰা আমি যেটো পাম মানে আপোনাৰ ইয়াতটো সাবমিশনটো কেনেকৈ কৰিব তেওঁলোকে দিয়াটো কৰিব নে ইয়াত বনাটো কৰিব মানে কৈ থকা হৈছে যে অসমত বহুত এফিচিয়েন্ট পুলিচ অফিচাৰ আছে আইপিএছ আছে এপিএছ আছে মানে আমিতো ঘটনাবিলাক সন্মুখত দেখি আছো যে তেওঁলোকক তদন্ত কৰিবলৈ আমি অভিনীল হত্যাকাণ্ডৰ গোচৰটো দিয়া হৈছিলে আপোনাৰ এই জুনমণি ৰাভাৰ কেছ ইভেন এটা ৰিসেন্ট যদি কেছ এটা আপোনাক কওঁ তেতিয়া দেখিব যে নন্দিনী কাশ্যপ বুলি এগৰাকী মহিলাই
এই সামিউল হকক খুন্দিয়াই মাৰিছিল মানে hit and run সেইটো হিট এণ্ড ৰান যিটো গোচৰ আছিলে সেইটোতো আপোনাৰ 105 তাত হেৰি কৰা ধাৰা লগোৱা হৈছিল সেইটোত অলপ কিছুমান সেইবিলাক এতিয়ালৈকে আপোনাৰ আমি কোনবিলাক চাওঁ মানে আপোনালোকে যিবিলাক কথা বতৰা কৈ আছে একদম ৱেল এণ্ড গুড মানে আপোনালোক অধিবক্তা বা এগৰাকী জাষ্টিচ আপোনালোকে লৰ কথাবিলাক কৈ আছে আমি শুনি আছো ভাল পাই আছো কথাবিলাক কিন্তু সন্মুখত আমাৰ যিবিলাক ঘটনা ঘটিছে ইতিমধ্যে সেইবিলাকৰ ফলাফলবিলাক কি পাইছো সেইবিলাকেহে আমাক ক্ৰিয়া কৰিছে কাইলৈ জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ প্ৰথমটো শুনানি হয় আপোনালোকে ঠিকেই শুনিছে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আদালতত কি হ'ব এতিয়া 7 অভিযুক্তৰ বহুতো নজনা কথা ৰাইজে জানি আছে লাহে লাহে পোহৰলৈ আহি আছে 7 অভিযুক্ত এতিয়া আদালতত ভাষ্য সলনি কৰিব নেকি বাৰু তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আনহাতে সুশৰীৰে বাৰু আদালতত উপস্থিত হ'ব পাৰিবনে 7 অভিযুক্ত বহুতৰ মনৰ ভাৱ বহুতে মনত যিখিনি ভাৱ আছে সেইখিনি প্ৰকাশ কৰিছে মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাংগ আৰু দুজন অভিযুক্তক এতিয়া বাক্সাৰ পৰা নিব আদালতলৈ হয় কি হ'ব তাত সকলোৱে আশাৰে বাট চাইছে জুবিনদাই যাতে সোনকালে ন্যায় পায় সেইটোৱে সকলোৱে বিচাৰিছে আচলতে ছিংগাপুৰত হৈছিলে কি সকলোৱে অকল সেইটোৱে জানিব বিচাৰিছে জুবিনদাৰ লগত আচলতে কোনে কি কৰিলে সেয়াই জানিব বিচাৰিছে প্ৰথমটো শুনানি এতিয়া SIT অভিযোগ নামাই অভিযুক্তক নাক লগাব পাৰিবনে বাৰু বহুতো প্ৰশ্ন উত্তৰ লাহে লাহে আপোনালোকে সকলোৱে পাই থাকিব